ফুৰিবলৈ অহাৰ আগদিনা যিমান ভাল লাগে যোৱাৰ দিনা মনটো অকণমান সেমেকি উঠে। এয়া আছিলে আমাৰ ভিয়েটনামত শেষৰটো দিন। ৰাতিপুৱাই হোটেলৰ পৰা ওলাইছোঁ, এয়া আহিছোঁ এখন লোকেল মাৰ্কেট এক্সপ্ল'ৰ কৰিবলৈ। ইয়াত ভিয়েটনামৰ স্পেচিয়েল বিচনীও আমি কিনি ল'লোঁ। আৰু দেখিছেনে অসমৰ নিচিনা কিন্তু বাঁহ বেতৰ শিল্পও ইয়াতে পোৱা যায়। আৰু এটা খুব ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ, নাৰিকলৰ যে পেলনীয়া কুৰুকাটো আছে তাত এনেকৈ আৰ্ট কৰিছে আৰু এটাত 250 কৈ কৈছে। এইটো কিন্তু আমাৰ কাৰণে এটা বিজনেছ আইডিয়া হ'ব পাৰে। তাৰপিছত আহিলোঁ আমি মেগা গ্ৰেণ্ড ৱাল চাবলৈকে। ইয়াকতো মিনি ভেনিছ বুলিও কোৱা হয়। যিহেতু গোটেই প্ৰপাৰ্টিটো প্লেনিং কৰি বনোৱা হৈছে, গতিকে কি ক'ম আৰু, প্লেনিং কৰা বস্তুটো সদায়ে ভাল হয়। তাৰপিছত আমৰ গেণ্ডুলা ৰাইড কৰা কথা আছিল যদিও গধূলি হৈ যোৱাৰ কাৰণে আমি দেখিছেনে এনেকুৱা ই ৰিক্সা আছে আমাৰ অসমৰ নিচিনা, তাতেই আমি ঘূৰিলোঁ, গোটেই প্ৰপাৰ্টিটো চালোঁ। তাৰপিছত আমি আহিলোঁ এখন মললৈকে। মলটো বহুত ডাঙৰ আছিলে, কিন্তু তাত আমি কিছুমান কাপোৰ চালোঁ। কাপোৰবোৰ খুব এটা পচন্দ নহ'ল কাৰণে আমি নল'লোঁ। আৰু ইয়াৰ বাচ্চাবোৰ দেখিছেনে কি যে মৰম লগা, কি ক'ম, আপোনালোকেতো দেখিছে। তাৰপিছত চিধা আমি এয়াৰপৰ্টলৈকে আহিলোঁ। এয়াৰপৰ্টত আমাৰ যিখিনি কাম আছিলে সেইখিনি কৰি ল'লোঁ। আৰু ইয়াত দুখে মনে আৰু বহুত অভিজ্ঞতা, বহুত ফটো লৈ ইয়াত ঘৰলৈকে আহি আছোঁ। বাৰু আজিলৈকে ইমানেই, বাই।